নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিকে আদি কৰি কেইবাটাও সমস্যা সমাধান সন্দৰ্ভত অসম বিধানসভাত প্ৰশ্ন উত্থাপন হয় আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ দিয়ে ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী মাননীয় অজন্তা নেওগ ডাঙৰীয়ানীয়ে। গতিকে বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। Question number 66, Sri Atabuddin Mullah. Honorable Minister. উত্তৰ সদনৰ মেজত দিয়া আছে। Supplementary. মই উত্তৰ পাইছোঁ, কিন্তু ইয়াতে মোৰ সাপ্লিমেণ্টাৰী দুটা কথা কম মই। মানে মোৰ সমষ্টিৰ জলেশ্বৰ যিটো ICDS প্ৰজেক্ট, ইয়াৰ আগত ওচৰতে লক্ষীপুৰত এটা প্ৰজেক্ট আছিল। সেই প্ৰজেক্টটো চলি আছিল। 2003 চনত জলেশ্বৰত আন এটা প্ৰজেক্ট হ'ল। ভৌগোলিক এৰিয়া হিচাপে আগৰ পৰাই লক্ষীপুৰৰ প্ৰজেক্টৰ পৰা জলেশ্বৰ এৰিয়াত ভৌগোলিক যিটো জিগ্ৰাফিকেল এৰিয়া তাত ICDS চেণ্টাৰ দি আছিল। কিন্তু যেতিয়া নতুনকৈ জলেশ্বৰ ICDS প্ৰজেক্ট হ'ল, ইয়াৰ আণ্ডাৰতো বহুত চেণ্টাৰ হ'ল। এতিয়া অভাৰলেপিং হোৱাৰ এটা সম্ভাৱনা হৈছে, বা তেনেকুৱা অভাৰলেপিং মই দেখিবলৈ পাইছোঁ যে দুটা প্ৰজেক্টৰ মানুহ এটা গাঁৱত এনেকুৱা হৈ আছে। এই ক্ষেত্ৰত মই মাননীয় মন্ত্ৰী বাইদেউ খুজিছোঁ যে আপুনি যদি পাৰে তেনেহ'লে জলেশ্বৰটো ছেপাৰেশ্যন কৰি দিলে, মানে লক্ষীপুৰ এৰিয়াৰ প্ৰজেক্টৰ আণ্ডাৰত যিখিনি প্ৰজেক্ট আছে, কেন্দ্ৰ আছে, সেই কেন্দ্ৰখিনি জলেশ্বৰৰ আণ্ডাৰত দি দিলে ভাল হয়। এইটো এটা কথা একেবাৰে কৈ দিছোঁ। আৰু দ্বিতীয়টো কথা হৈছে যে যিটো নিযুক্তিৰ কথা কৈছিলোঁ, নিযুক্তিৰ যিটো প্ৰক্ৰিয়া ICDS প্ৰজেক্টত, ইয়াতেতো কোনো জনপ্ৰতিনিধিক ৰখা হোৱা নাই। আৰু মই সেইটো কোৱা নাই যে জনপ্ৰতিনিধি ৰাখিব লাগে। মোৰ কথাটো এনেকুৱা যে এখন গাঁৱত আপোনাৰ ICDS এটা যিটো কেন্দ্ৰ আছে, সেই কেন্দ্ৰখিনিত দেখা যায় 2-3জন কেণ্ডিডেটে বা 5জন কেণ্ডিডেটে এপ্লিকেশ্যন কৰে যে মোক চাকৰিটো লাগে। দেখা যায় যে অলপ, এতিয়া মই এনেকুৱা কাৰো বিৰুদ্ধেও নকওঁ, আকৌ ক'ব লাগিব এই কাৰণে কুৱেশ্যনটো কৰক আপুনি। মই কৈ আছো ছাৰ, তাৰমানে কোনোবা টক্ৰই এনেকৈ এটা কাম কৰে, সেই ভাল ছাত্ৰী যিজন যাৰ বেছি নাম্বাৰ, সেইটো কেন্দ্ৰৰ পৰা বাহিৰত নামটো দি দিয়ে। কেন্দ্ৰটো এটা এৰিয়া, মানে 1 কিলোমিটাৰৰ ব্যাপ্তৰ মাজত, তাৰ মাজৰ পৰা সেই নামটো নাই। কি নাই? ICDS কেন্দ্ৰত তাৰ নামটো নাই, তাৰমানে তাৰ নাম্বাৰটো বেছি আছে। এনেকুৱা টাইপৰ খেলিমেলিবিলাক দেখি আছো। গতিকে মাননীয় মন্ত্ৰী মহোদয়ক এই যে যিটো বিষয় নিযুক্তিৰ যিটো প্ৰক্ৰিয়া, যিটো খেলিমেলি, এই কথাটো কেনেকুৱা সেটেল আপ কৰা যায়, এই কথাটোৰ কাৰণে অনুৰোধ জনাইছোঁ। Honorable Minister. অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক ডাঙৰীয়া তেখেতৰ সমষ্টি জলেশ্বৰ আৰু লক্ষীপুৰ ICDS প্ৰজেক্টৰ মাজত যিখিনি সমস্যাৰ কথা কৈছে, মই গোটেই কথাখিনি মই বুজি উঠিছোঁ অধ্যক্ষ মহোদয়, আৰু অতি শীঘ্ৰে আপোনাক লগত লৈ পেলাই আমি এটা সমাধান এটা কৰিম। ঠিক আছে। দ্বিতীয়তে অধ্যক্ষ, কাৰণ আমাৰ ইতিমধ্যে গোটেই সমষ্টি ভিত্তিক আমাৰ গোটেই কামবিলাক চলি আছে। আমি অসমত অধ্যক্ষ মহোদয় যেতিয়া চাব ডিষ্ট্ৰিক্টবিলাক হৈ গ'ল, চাব ডিষ্ট্ৰিক্টবিলাক হোৱাৰ লগে লগে ইয়াত ICDS যিবিলাক ডেভেলপমেণ্ট প্ৰজেক্ট আছে, আমি টাৰ্মিনাছ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আগতে এনেকুৱা সমস্যা আছিল যে একোটা বিধানসভা সমষ্টিত 2-3টা বা বাহিৰৰ পৰা আহি পেলাইও তাত ICDS প্ৰজেক্টবিলাক আছিল। তাৰ কাৰণে জনপ্ৰতিনিধিসকলৰ অসুবিধা হৈছিল, মনিটৰ কৰিবলৈ আমাৰো অসুবিধা হয়, আপোনালোকৰ অসুবিধা হয়। সেইখিনি নাইকিয়া কৰিবৰ কাৰণে আমি পাৰ LAC টাৰ্মিনাছ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আপুনি যিখিনি সমস্যাৰ কথা কৈছে, মই ডেফিনেটলি নোট কৰি লৈছোঁ, আৰু ইয়াৰ পিছত এইখিনি নাইকিয়া কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। 2 নম্বৰতে আপুনি যিটো নিযুক্তিৰ কথা কৈছে অধ্যক্ষ মহোদয়, আমি এই কথাখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গাইডলাইন্স মতে কৰি থাকোঁ। কাৰণ ইয়াৰ নিয়মটোৱে হৈছে যাৰ বেছিকৈ নম্বৰ থাকে মেধাৰ ভিত্তিত এই নিযুক্তিবিলাক হ'ব লাগে। কেনেকুৱা যদি অনুমান হৈছে, আপুনি যদি মোক স্পেচিফিকভাৱে কয়, মই নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। ধন্যবাদ। মাননীয় মন্ত্ৰী ডাঙৰীয়ানী, যোৱা 24-25ত ছাত্ৰ ছাত্ৰীসকলৰ পুষ্টিকৰ খাদ্যৰ বাবে যি পুঁজি আবণ্টন কৰা হৈছিলে, এই পুঁজি আবণ্টন কৰাৰ পিছতো যোৱা বছৰ ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰত
খাদ্য দিয়াৰ পিছত ডিচেম্বৰ মাহৰ পৰা যোৱা বছৰ ডিচেম্বৰ মাহৰ পৰা কোনো খাদ্য দিয়া হোৱা নাই। মোৰ সমষ্টিতে 463টা অংগনবাড়ী চেণ্টাৰ আছে। ইয়াৰ পিছতো ডিচেম্বৰ মাহৰ পৰা কোনো খাদ্য নাই। 6 মাহৰ পৰা 3 বছৰৰ ল'ৰা ছোৱালীক যি মটৰ চাউল দিয়া হৈছিলে এইবোৰো সম্পূৰ্ণৰূপে বন্ধ। ইয়াৰ কাৰণটো জানিব বিচাৰোঁ। ইয়াৰ লগতে যিটো আপোনালোকে ক'ব চুজিৰ পেকেট দিয়া হয়, কিন্তু চুজিৰ পেকেট অকল চুজিৰ পেকেট দিলেই নহ'ব। তাৰ আপোনাৰ গেছৰ কাৰণে পইচা নাই, চেনিৰ কাৰণে পইচা দিয়া নহয়, আপোনাৰ গাখীৰৰ কাৰণে পইচা দিয়া নহয়। গতিকে কি ধৰণে সেই চুজিটো খোৱা হ'ব আৰু সেই চুজি বহুত ল'ৰা ছোৱালীয়ে খাব নিবিচাৰে। গতিকে ইয়াৰ বাবে মন্ত্ৰী ডাঙৰীয়ানে এই ইমানখিনি পইচা আবণ্টন দিয়াৰ পিছতো কিয় খাদ্যৰ যোগান দিব পৰা নাই তাৰ কাৰণ কুৱেশ্যনটো মোৰ জলেশ্বৰ সমষ্টিত আছিলে। মাননীয় বিধায়ক ডাঙৰীয়া যদি স্পেচিফিক তেনেকুৱা ধৰণৰ প্ৰশ্ন খোজে বা মোক লিখিতভাৱে দিয়ে মই আপোনাক দিম। ঠিক আছে। আব্দুল ৰছিদ কোনটোৰ? জলেশ্বৰ সমষ্টিৰ কথা। ধন্যবাদ অধ্যক্ষ মহোদয়। আমাৰ প্ৰশ্নকৰ্তা ইতিমধ্যে কথাখিনি কৈছে, যিটো জুৰিডিকশ্যনেল কণ্ট্ৰাডিকশ্যন, দুটা প্ৰজেক্ট লৈ লখিমপুৰ প্ৰজেক্ট আৰু জলস্বৰ প্ৰজেক্ট। আগতে এই কথাখিনি আহিছিল, মন্ত্ৰী মহোদয়ে এছুৰেঞ্চ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু ইয়াতে আৰু এটা ক'ব লাগিব যে জলস্বৰ প্ৰজেক্টত CDPO নাই। লখিমপুৰ প্ৰজেক্ট CDPO এজনে তেওঁই জলস্বৰ চলাই আছে। আজি মোল্লা ডাঙৰীয়াই যিখিনি আহিছে, প্ৰায় আমি 2জন বিধায়ক একেটা সমষ্টি হৈ গৈছে জলেশ্বৰ। গতিকে 2জনে ক'ব লগাত পৰিছোঁ। গতিকে মই বাইদেউক মই অনুৰোধ কৰিম যে ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এখন চিঠি আপোনালৈ দিয়া হৈছিল, আপুনি এগ্ৰিও কৰিছিল লাষ্ট বাজেট ছেশ্যনত। আপুনি ডিপাৰ্টমেণ্টত ইনষ্ট্ৰাকশ্যন দিছিল এজনী মহিলাক। মই আজি হাউচত পুনৰবাৰ আপোনাৰ ৰিকুৱেষ্ট কৰিছে সেইজনী মহিলাক জলেশ্বৰৰ প্ৰজেক্টত নিযুক্তি ট্ৰান্সফাৰ দি পেলাই মই ভাবোঁ যে ৰাইজৰ উপকাৰ কৰে। হ'ব, ঠিক আছে। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, মই আপোনাক কৈছিলোঁৱেই যে কাৰণ ট্ৰান্সফাৰ পষ্টিংবিলাক যদি সকলো সময়তে কৰি থাকোঁ এটা ডিষ্টাৰ্ব হয়। গতিকে যিহেতু আমি এটা সময়ত ট্ৰান্সফাৰ পষ্টিংবিলাক কৰিম, সেইখিনি সময়ত আপোনাৰ প্ৰস্তাৱটো বিবেচনা কৰা হ'ব। কুৱেশ্যন নম্বৰ হয়, এয়া চাওক, সদনত মন্ত্ৰী নিয়োগ। অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ বিষয়টো বিবেচনাধীন। তাৰ পিছত আছে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ বিষয়টো ৰাজ্য চৰকাৰে বিবেচনা কৰি আছে। অচিৰেই ৰাজ্য চৰকাৰে এই বিষয়ত এক ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মঙলবাৰে বিধানসভাত সদৰি কৰে ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে। বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এক লিখিত প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী ডাঙৰীয়ানীয়ে এনেদৰে জনাইছে যে ৰাজ্য চৰকাৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত বিবেচনা কৰি আছে। অৰ্থাৎ অতি শীঘ্ৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰিব। গতিকে বাইদেউসকল, এয়াই আছিল ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।